আজি এয়া মহাজোঁট কোনে বনাইছিলে? APCC আঁৰত হৈছিলে মহাজোঁট, APCCত হোৱা নাছিলে। মহাজোঁট কোনে ভাঙিলে? আৰু মহাজোঁট ভঙাৰ কাৰণে হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? হু ইজ দ্য পাৰ্চন হু বিকেম হায়েষ্ট বেনিফিচিয়াৰী হুৱেন আই ডেষ্ট্ৰয় ৰিলেশ্যন উইথ AIUDF? অসমৰ ৰাইজে মই ভাবোঁ যে নিৰ্মোহ বিশ্লেষণ কৰিব এইখিনি কথা। তাৰপাছত চামগুৰি খালী হ'ল, মই ক'ত থাকিলোঁ? যেতিয়া চামগুৰি সমষ্টিটো খালী হ'ল, যদি মই দলৰ সঁচাকৈ APCC সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? AIUDFৰ লগত এলায়েন্স ভঙাৰ কাৰণে আজমল ডাঙৰীয়া MP নহ'লে। যদি এলায়েন্সটোত নেভাঙিলোহেঁতেন ধুবুৰী MP কোন হ'লহেঁতেন আপোনালোকে কওক? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'লহেঁতেন। এলায়েন্স ভঙাৰ কাৰণে MP হ'ল, চিট এটা খালী হ'ল। চিটটোৰ পৰা দলৰ স্বাৰ্থত যদি বিধানসভালৈ মই আহিলোহেঁতেন, আজি যুঁজখন কেনেকুৱা হ'লহেঁতেন?